চুটি হৰণ পদ্ধতিৰে 40 আৰু 56ৰ গসাগু নিৰ্ণয় কৰিব দিছে। এতিয়া আমি ইয়াত 40টোক চুটি হৰণ কৰিলে কিমান আছে 40 চুটি নিয়মে হৰণ কৰিলে 2ৰে 20 2ৰে 10 2ৰে 5 আৰু 56ক চুটি নিয়মে হৰণ কৰিলে কিমান 2ৰে 20 2 4 28 2ৰে 14 2ৰে 7 এতিয়া আমি 40 ইকুৱেল কি পাম 40 ইকুৱেল টু 2 ইনটু 2 ইনটু 2 ইনটু 5 আৰু 56 ইকুৱেল টু কিমান পাম 2 ইনটু 2 ইনটু 2 ইনটু 7 এতিয়া ইয়াৰ গসাগু বুলি ক'লে আমি দুই জেগাত থকাটো গসাগু এটাকে গসাগু 2 সমান কিমান হ'ব 2 পূৰণ 2 পূৰণ 2 আৰু 5 সুবিধা নাই গতিকে আমাৰ এতিয়া 2 4 7 দুগুণ আমি এনেকৈ কি কৰিব পাৰোঁ গসাগু নিৰ্ণয় কৰিব পাৰোঁ। নম্বৰ প্ৰশ্নটো 64/256 ইয়াক লঘিষ্ঠ আকাৰলৈ নিব দিছে। লঘিষ্ঠ আকাৰলৈ নিব লাগিলে আমি ইয়াক কি কৰিব লাগিব দুইটা কি সংখ্যাৰে কাটা যায় আমি এইটো 2ৰে কাটি এনেকৈ কাটি যোৱাতকৈ কাটি গ'লে বৰ দীঘল হৈ যায় আমি তাতকৈ আমি এটা শ্বৰ্টত কৰিব পাৰোঁ 64 আৰু 256 এক চুটি নিয়মে হৰণ কৰি দিম। চুটি নিয়মে হৰণ কৰিলে 2ৰে 32 2ৰে 1 2 8 হ'ল আকৌ 2ৰে কাটা 2ৰে 16 2ৰে 6 4 হ'ল আকৌ 2ৰে যাব 2ৰে 8 2ৰে 32 আকৌ 2ৰে যাব 2ৰে 4 16 তাৰপিছত 2ৰে 2 8 আকৌ 2ৰে যাব 1 4 অৰ্থাৎ ইয়াৰ আমি এনেকৈ হৰণ কৰোঁতে যিটো গসাগু পাম গসাগু এনেকৈও গসাগু উলিয়াব পাৰি গতিকে এইকেইটা পূৰণ কৰিলে যিটো সেইটোৱে গসাগু 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 16 দুগুণ 32 32 দুগুণ 64 অৰ্থাৎ দুইটা কিহেৰে হৰণ যায় 64ৰে হৰণ যায় গতিকে আমি কি কৰিব পাৰোঁ 64 হৰণ 64/256 হৰণ 64 দুইটাক 64ৰে হৰণ কৰিলোঁ দিলে কিমান হ'ব 64 হৰণ কৰোঁতে 1 বাজাব আৰু 256ক 4 বাজাব গতিকে 1/4 এনেকৈ আমি কি কৰিব পাৰোঁ লঘিষ্ঠ আকাৰলৈ নিব পাৰোঁ। 9 নম্বৰটো 3/25 মিটাৰক চেণ্টিমিটাৰত প্ৰকাশ কৰিব দিছে গতিকে মিটাৰক চেণ্টিমিটাৰ মিটাৰৰ পৰা চেণ্টিমিটাৰলৈ 1 মিটাৰত 100 চেণ্টিমিটাৰ গতিকে মিটাৰৰ পৰা চেণ্টিমিটাৰলৈ নিলে আমি কি কৰিব লাগে 3/5 মিটাৰ এইটো মিটাৰ আছিল ইয়াক চেণ্টিমিটাৰলৈ নিলে 3/25 ইনটু 100 চেণ্টিমিটাৰ গুচি যাব তাৰপিছত 25ৰে 100ক 4 বাজাব 4 3 গুণ কিমান 12 চেণ্টিমিটাৰ এইটো এনেকৈ নিৰ্ণয় কৰিব পাৰি। ঠিক তেনেকৈ 10 নম্বৰটো দিয়া আছে 7/4ক দশমিক ভগ্নাংশত সাধাৰণ দশমিক ভগ্নাংশত প্ৰকাশ কৰিব দিছে। দশমিকত প্ৰকাশ কৰিব হ'লে আমি হৰটো 10 100 1000 এনেকুৱা কৰিব লাগে অৰ্থাৎ 4ৰ লগত কি পূৰণ কৰিলে 10 100 1000 এনেকুৱা সংখ্যা হ'ব অৰ্থাৎ 7/4ৰ লগত ইয়াতে 4ৰ লগত যদি 25 পূৰণ কৰি দিওঁ 4 25 100 হ'ব তলত 25 পূৰণ কৰিলে ওপৰতো 25 পূৰণ কৰি দিলোঁ দিয়াৰ লগে লগে তলত হ'ব 4 25 100 আৰু ওপৰত হ'ব 7 25 175 175 এতিয়া আমি কি কৰিব লাগিব ইয়াতে 100ত কেইটা শূন্য আছে দুটা শূন্য আছে গতিকে ওপৰৰ 175টো পাতি ল'লোঁ লৈ দুটা শূন্য আছে দুটাৰ পিছত দশমিক বহাই দিলে এইটো সাধাৰণ ভগ্নাংশত প্ৰকাশ হৈ গ'ল অৰ্থাৎ 1.75 নেক্সট 11 নম্বৰটো দিয়া আছে স্থূলকোণী ত্ৰিভুজ কাক বোলে স্থূলকোণী ত্ৰিভুজ হ'ব লাগিলে যদি যি ত্ৰিভুজৰ এটা কোণৰ মাপ 90তকৈ ডাঙৰ কিন্তু 180তকৈ সৰু সেই ত্ৰিভুজক স্থূলকোণী ত্ৰিভুজ বোলে গতিকে আমি এনেকৈও ক'ব পাৰোঁ স্থূলকোণী ত্ৰিভুজ কাক বোলে বুলি ক'লে আমি যি ত্ৰিভুজৰ এটা কোণৰ মাপ 90তকৈ ডাঙৰ সেই ত্ৰিভুজক স্থূলকোণী ত্ৰিভুজ বোলে। তাৰপিছত 12 নম্বৰটো দিয়া আছে এটা আয়তৰ দিশ 11.6 চেণ্টিমিটাৰ প্ৰস্থ 7.4 চেণ্টিমিটাৰ আয়তৰ পৰিসীমা নিৰ্ণয় কৰা আয়তৰ পৰিসীমাৰ সূত্ৰটো কি আছিল
আয়তৰ দিশ দি আছে 11.6 সেন্টিমিটাৰ আৰু প্ৰস্থ দি আছে 7.5 সেন্টিমিটাৰ। আয়তৰ পৰিমাপটো আছিল 2 ইনটু দিশ যোগ প্ৰস্থ। এতিয়া আমি ইয়াতে কি কৰি দিম, মান বহাই দিম। 2 ইনটু দিশ বুলি কওঁতে 11.6 প্লাছ প্ৰস্থ হ'ল 7.4 সেন্টিমিটাৰ। এতিয়া আমি 11.4 আৰু এইটো যোগ কৰি দিম। 2 ইনটু এইটো যোগ কৰিলে 6 4 10, 7 1 8 9, দশমিক হৈছে 0 দৰকাৰ নাই, তাৰপিছত 1, গতিকে 19 সেন্টিমিটাৰ। তাৰপিছত 19ৰ লগত 2 পূৰণ কৰিলে 19 দুগুণ 38 সেন্টিমিটাৰ। গতিকে আমি এনেকৈ কি কৰিব পাৰোঁ, আয়তৰ পৰিমাণ নিৰ্ণয় কৰিব পাৰোঁ। এতিয়া 411,957 এই সংখ্যাটো 9ৰে বিভাজ্য হয়নে নহয় তাক পৰীক্ষা কৰিব লাগিলে, এইটো 9ৰে বিভাজ্য হয়নে নহয় আমি এই সংখ্যাকেইটা যোগ কৰি চাম। 4 যোগ 1 যোগ 1 যোগ 9 যোগ 5 যোগ 7, এই গোটেইকেইটা সংখ্যা যদি যোগ কৰিলে 9ৰে বিভাজ্য হোৱা সংখ্যা পাওঁ, তেতিয়াহ'লে এইটোক 9ৰে বিভাজ্য হ'ব। আমি যোগ কৰি চাম। 4 1 5, 5 1 6, 9 6 15, 15 5 20, 20 7 27, গতিকে 27ক 9ৰে বিভাজ্য হয়, তেতিয়াহ'লে এই সংখ্যাটো 9ৰে বিভাজ্য হয়। নম্বৰ দি আছে 10 12 30ৰে বিভাজ্য হোৱা আটাইতকৈ সৰু সংখ্যাটো নিৰ্ণয় কৰিব দিছে। এতিয়া এইকেইটাৰে বিভাজ্য হোৱা আটাইতকৈ সৰু সংখ্যাটো নিৰ্ণয় কৰিবলৈ ইহঁতক কি আছে, ইহঁতৰ লসাগুটো উলিয়াম। লসাগু যিটো পাম সেইটোৱে কি হ'ব, বিভাজ্য সংখ্যাটো হ'ব। অৰ্থাৎ ইহঁতৰ লসাগু উলিয়াব হ'লে আমি চুটি নামে এনেকৈ হৰণ কৰি দিব পাৰোঁ। 2ৰে কিমান যাব, 5 বাৰ যাব, 2ৰে 6 বাৰ যাব, 2ৰে 15 বাৰ যাব। আকৌ আমি 3ৰে 2টাক যায়, 3ৰে 5ত নাযায়, 5এ থাকিল, 6ক 2 বাৰ যাব, 15ক 5 বাৰ যাব। আকৌ 5ৰে যায়, 5ৰে কিমান হ'ব, 5ৰে এবাৰ যাব, ইয়াত নাযায়, এবাৰ যাব। এতিয়া এইকেইটা গোটেইকেইটা পূৰণ কৰিলে যিটো হয় সেইটোৱে হ'ব এইকেইটা সংখ্যাৰে হৰণ যোৱা আটাইতকৈ সৰু সংখ্যা। লসাগু কিমান হ'ব, 2 পূৰণ 3 দুগুণ 6, 6 5 গুণ 30, 30 দুগুণ 60, গতিকে 60। এটাকে এতিয়া আমি কি লিখিব পাৰোঁ, 10 12 30ৰে বিভাজ্য হোৱা আটাইতকৈ সৰু সংখ্যাটো হ'ব 60। এনেকৈ আমি উত্তৰটো লিখিব পাৰোঁ।